উন্নয়নৰ শ্লোগান দিয়া বৰ্তমানৰ উন্নয়নকামী চৰকাৰৰ দিনতে উন্নয়নৰ পপুলাৰস্বৰূপ উদঙালে এখন আদৰ্শ চিকিৎসালয়ে। কামৰূপ জিলাৰ পলাকবাৰী সমষ্টিৰ জিয়াকুৰত এবছৰ পূৰ্বে মুকলি জিয়াকুৰ ৰিজাৰ্ভ আদৰ্শ চিকিৎসালয়ত আজিলৈ সম্পূৰ্ণ নহল চিকিৎসা ব্যৱস্থাৰ কাম। 24 ঘণ্টাই বিজুলী বাতিৰ শ্লোগান দিয়াৰ সময়তে 3 দিনলৈ চিকিৎসালয়ত নাই বিজুলী। জেনেৰেটৰ আছে যদিও সক্ৰিয় অৱস্থাত নাই। এই বিষয়ত মই পোনপ্ৰথমে অসমৰ স্বাস্থ্যমন্ত্ৰী তথা অসমৰ বৰ্তমান মুখ্যমন্ত্ৰী তেখেতক ধন্যবাদ জনাইছোঁ। অতি দুখৰ বিষয় এইটোৱে যে দক্ষিণ কামৰূপৰ উন্নতমানৰ ভাল মডেল হস্পিটেলৰ ভিতৰত আমি জনাত জিয়াকুৰ মডেল হস্পিটেলখনেই হয়। অতি দুখৰ বিষয় মই এপ্ৰিলৰ 1 তাৰিখে মই ৰাতি মোৰ হঠাৎ ইমাৰ্জেঞ্চি পেচেণ্ট এজন আনিছিলোঁ। ইয়াত দুৰ্ভাগ্যবশতঃ কোনো এজন ডক্টৰ বা কৰ্মচাৰী মোৰ লাগাল নাপায় মই ৰামপুৰ মডেল হস্পিটেললৈ প্ৰেৰণ কৰিব লগা হৈছে। খুব দুখৰ বিষয়। আৰু দক্ষিণ কামৰূপত যিখন মডেল হস্পিটেল হৈছে এইটো আমাৰ সুবিধাৰ কাৰণে ৰাইজৰ সুবিধাৰ কাৰণে, কিন্তু ৰাইজে সুবিধাই নাপায় এইখন হস্পিটেল থকাৰ কোনো উদ্দেশ্যই নোহোৱা হৈছে। এইটো খুব বিষয় আমি আজি আহি জানিব পাৰিছোঁ। ডক্টৰ ষ্টাফবিলাকে 2-3 দিন ধৰি লাইটৰ ব্যৱস্থা পোৱা নাই। মই অসম চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী তেখেতক দাবী জনাইছোঁ যে যি মেডিকেলখনৰ অভাৱ এই অভাৱসমূহ অতি শীঘ্ৰে পূৰণ কৰক। আৰু বৰ্তমানৰ স্থানীয় বিধায়ক হেমন্ত ঠাকুৰদেৱক মই হাতযোৰ কৰি প্ৰণাম জনাইছোঁ। এই বিষয়ত তেখেতে অতি শীঘ্ৰে এই বিষয়টোত গুৰুত্ব দিয়ক। আৰু যিটো মেনেজমেণ্ট কমিটি আছে এই মেনেজমেণ্ট কমিটিখনেও তেখেতৰ দায়িত্ব আছে, তেখেতসকলে অলপ চোৱা চিতা কৰিব লাগে। চিকিৎসা পদ্ধতিৰ অত্যাধুনিক যন্ত্ৰপাতি আছে কিন্তু ব্যৱহাৰ কৰিবলৈ নাই চিকিৎসা কৰ্মী। বিপৰীতে চিকিৎসক আছে যদিও অভাৱ নিৰাপত্তাৰ। অভিযোগ অনুসৰি চিকিৎসালয়খনত নাই CC কেমেৰাৰ ব্যৱস্থা। চিকিৎসালয়খনত নাই পৰ্যাপ্ত পৰিমাণৰ চিকিৎসক তথা চিকিৎসা কৰ্মী। ৰোগীয়ে নাপায় সাধাৰণ প্ৰাথমিক পৰ্যায়ৰো ঔষধৰ যোগান। জিয়াকুৰ বাসী তথা দক্ষিণ কামৰূপৰ নিৰ্ভৰযোগ্য এই জিয়াকুৰ ৰিজাৰ্ভ আদৰ্শ চিকিৎসালয়খনতে আছে বহুতো চিকিৎসাৰ সমাধান, কিন্তু উপযুক্ত সুবিধাৰ অভাৱত যেন এই চিকিৎসালয়খন থকা স্বত্বেও বিকল্প সন্ধান কৰিবলগীয়া হৈছে ছয়গাঁও জিয়াকুৰ অঞ্চলৰ লগতে দক্ষিণ কামৰূপবাসী। মোৰ পেটৰ বিষ হৈ আছে আৰু পেটটো পুৰে গলটো পুৰে। এখন স্কুলত আমাৰ মিটিং হৈ আছিল, তাতে এইবাৰ চাহো খুৱাই পেলাই মই এনেই পেটটো বিষ থাকিব নোৱাৰোঁ, পুৰে গেষ্ট্ৰিক। আমি দুখীয়া মানুহ, সেইকাৰণে ওচৰৰ মেডিকেলকে আহিলোঁ। ল'ৰা ছোৱালী তাৰ কলেজত গৈছে, সেইকাৰণে পইচাৰ অভাৱ। ডক্টৰে চালে এনাই পাম বুলি আহিছিলোঁ, ইয়াতে একো নিদিলে, গেষ্ট্ৰিকৰ ঔষধটোও নিদিলে। ৰাইজৰ অনুৰোধ স্থানীয় বিধায়ক হেমন্ত ঠাকুৰীয়াৰ লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ স্বাস্থ্য বিভাগৰ দায়িত্ব গ্ৰহণ কৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ যেন অতি শীঘ্ৰে এই আদৰ্শ চিকিৎসালয়খনৰ ওপৰত দৃষ্টি আৰোপ কৰক আৰু ৰাইজৰ সুবিধাৰ্থে সকলো সুবিধা লাভৰ ব্যৱস্থা কৰক। মহিলাৰ কাৰণে বিশেষ বিভাগত ডক্টৰ থাকে। এই ডক্টৰবিলাক আমি লগ ধৰিবৰ কাৰণে বহুত দূৰত যাব লাগে। সেই ডক্টৰবিলাক আমাৰ ইয়াতে হস্পিটেলখনত নিয়োগ হৈছিল। সেই নিয়োগ হোৱা ডক্টৰ কেইজন কিন্তু বেলেগ হস্পিটেলত কাম কৰি আছে। আজিলৈকে জইণ্ট ডাইৰেক্টৰ ছাৰে হওক বা আমাৰ বিভাগৰ যিগৰাকী বিষয়সমূহ আছে সেইসকলে কিন্তু এইখন আমাক হস্পিটেলৰ ডক্টৰকেইটা আনি দিবৰ কাৰণে সক্ষম হোৱা নাই। কাৰণ কি কাৰণত সক্ষম হোৱা নাই, বিধায়কৰ অলপ হেঁচা লাগিব, মেনেজমেণ্ট কমিটিখনৰ হেঁচা লাগিব, ৰাইজে আমি হেঁচা দি আছোঁ। ডক্টৰ কেইজন আমাক লাগে। যিকেইজন ডক্টৰ আমাৰ জিয়াকুৰ ৰিজাৰ্ভ হস্পিটেলখনত নিয়োগ হৈছে সেইকেইজন ডক্টৰ আমাক লাগে। আৰু আমাৰ হস্পিটেলখনত বিভিন্ন ধৰণৰ সুবিধা আছে, যেনেকুৱা এক্সৰে কৰা মেচিন, আৰু তাৰপিছত লাইটৰ সুবিধা, সেইবোৰ সুবিধা আছে। কিন্তু সেইবোৰ সুবিধা থকাৰ পিছত এটা শিশু জন্ম পোৱাৰ পিছত লাইটত থাকিব লাগে, সেইবোৰ সুবিধা আছে। কিন্তু লাইটকেইটাও ব্যৱহাৰ হোৱা নাই, মেচিনটোও ব্যৱহাৰ হোৱা নাই, আৰু ডক্টৰ নাৰ্ছ যিখিনি থাকিব লাগে তাতছে অলপ বেছিকৈ লাগে থাকিব। এতিয়া নাইট চকীদাৰ নাই। আমাৰ হস্পিটেলত বহু ধৰণৰ সমস্যা আছে। সমস্যাৰ কাৰণে আজি ৰিজাৰ্ভ হস্পিটেলখনত ৰোগী আহিবৰ কাৰণে বাদ দিছে। শনিবাৰে শনিবাত কৰিলোঁ, আজি আৰু শনিবাৰে আহিছোঁ। কিবা যদি শনি আছে গুচি যাওক। বিধায়ক মহোদয় ডাঙৰীয়াক আমি সেৱা কৰিছোঁ যে আপুনি এগৰাকী সন্মানীয় বিধায়ক, তো আপোনাৰ সমষ্টিত ইমান ডাঙৰ এখন হস্পিটেল হৈছে, সেই হস্পিটেল আমাক আমাৰ হস্পিটেলত নিযুক্তি দিয়া ডক্টৰ কেইজনক লৈ অহা ব্যৱস্থা কৰক ছাৰ। কাৰণ কি আপোনাক বেয়াকৈ যেতিয়া কম আপুনিও বেয়া পায়, কিন্তু আমি ৰাইজে আজি আমি লাষ্ট সেৱা কৰিছোঁ আপোনাক। কাৰণ যদিহে এই হস্পিটেলখনত ডক্টৰকেইটা
নিযুক্তি দিয়া ডক্টৰকেইটা যদি নাহে, ইয়াত যদি মেচিনবোৰ যদি ব্যৱহাৰ নহয় আৰু ইয়াতে যদি ৰোগী থাকিব পৰা ব্যৱস্থা নহয়, আমি কম দিনৰ ভিতৰত আমি অতি শীঘ্ৰে ৰাইজ লগ লাগি এতিয়া আমি সংগ্ৰাম কৰিবৰ কাৰণে বাধ্য হ'ম। আৰু বিধায়ক মহোদয় ডাঙৰীয়াক লাষ্ট আহ্বান কৰোঁ আৰু মেনেজমেণ্ট কমিটিখনৰ যিসকল ব্যক্তিক দায়িত্ব দিয়া হৈছে, এইসকল ব্যক্তি বাদ দিব লগা দায়িত্ব তেখেতসকলৰ কাম নাই। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাত টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাত টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।